साधु बांधव साधु राखी धुरा एकता
আৰু ধৰ্মৰ মূল শিপা আমাতেই বিৰাজমান। যিজনে সত্যভাৱে আমাক ভঞ্জে সেইজন মহামহন্তই আমাৰ প্ৰকৃতি স্বৰূপ তথা আমাৰ এই অৰ্থ উপলব্ধি কৰে। আৰু আমিও নানা সময়ে নানা ৰূপে হৈ অৱতাৰ পৰীক্ষা কৰি মোৰ মহামহন্তসকলকে কৃতি ৰাখোঁ আমি জগতৰ মাজত। কিন্তু আজি কিছুদিনৰ পৰা মধ্যত আমাৰ ভক্তৰ সংখ্যা কমিব লাগিছে। ব্যক্তিগত লাভালাভ, মায়াৰ বান্ধন, ধৰ্ম ব্যভিচাৰে এই সমাজখন কৰি বিচলিত ভক্তসকলকে পথভ্ৰষ্ট কৰিছে। কাৰণ মধ্যতে বৰ্তমানে কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ এই পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ পাছৰ পৰা কলিৰ দাবানল দিনক দিনে বাঢ়িব লাগিছে আমাৰ মৰ্ত্যৰ সমাজত। তাৰ ফলত আজি মনুষ্যৰ একেবাৰে অশান্তিৰ হৈছে সৃষ্টিৰ। এনে অৱস্থাতে যদি মনুষ্যই একান্ত মনে ধৰ্মতে বতি নহয়, তেনেহলে কলিৰ দাবানলে এফালৰ পৰা গ্ৰাস কৰি পেলাব। হে মোৰ পৰম ভক্তসকল, যোগ ধৰ্মৰ নীতিমতে আমি এতিয়া তোমালোকক পূৰ্ণ সহযোগিতা আগবঢ়াব নোৱাৰিম। নিজ বিচাৰ বিবেচনাৰ মতে তোমালোক এতিয়া স্বতন্ত্ৰ। আমি কেৱল নিৰাকাৰ ৰূপে তোমালোকৰ হৃদয়ত স্থিতি হৈ তোমালোকৰ কৰ্ম বিশ্লেষণ কৰিম। কলিতে সত্য ধৰ্মৰ তথাই ভকত হ'ব। ভকত থাকিলেহে ভক্তি থাকিব, আৰু ভক্তি থাকিলেহে ধৰ্ম থাকিব। সেই হেতু যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধর্ম তথা জয়। মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলম তনু হরি মঙ্গলম তনু হরি মঙ্গলম তনু হরি মঙ্গলম তনু হরি। যাও
নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। প্রবেশিলা হুক দেব ব্যাঘ্রনন্দন গহীন গম্ভীরে সরে দেখি বিতুপন গহীন গম্ভীরে সরে দেখি বিতুপন বৈরাগ্য লাগি দেব অতি আকুলিত রাম হরি বুলি হবে ক্ষুদ্র রাম হরি বুলি হবে ক্ষুদ্র মায়াময় সংসারে মায়াতে বিলীন মায়া মোহত আবদ্ধ হৈ আজি মনুষ্যই পাহৰি পেলাইছে নিজৰ কৰ্তব্য পৃথিৱীত জন্ম লৈ মায়াত আবদ্ধ হৈ কৃতৰূপে নৰকত পচিব লাগিছে কিন্তু আমি এই মৰ্ত্যৰ মায়াত আবদ্ধ হ'ব নোখোজো কদাপি আৰু সেইবাবে জন্মৰে পৰা গৃহাশ্ৰম ধৰ্ম পৰিত্যাগ কৰি বৈৰাগ্য ধৰ্ম মই কৰিছো পালন। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি। হরি যুগ
কলি মোৰ নাম কলি সকলোৱে মোক পাপী বুলি কয় মই বোলে নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ এই অৱহেলা এই অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম সংঘেৰ মূৰ্খ মানৱ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাত এই কলিৰ প্ৰভাৱ স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ আৰু তহঁতে এতিয়াও বুজি উঠা নাই এই জগতৰ কোন শ্ৰেষ্ঠ কলি কেৱল কলি কিন্তু বৰ্তমানে মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন এই কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত কৰিম প্ৰচাৰ আৰু তেতিয়া চাওঁ এই মূৰ্খ স্বাৰ্থপৰ বেভিচাৰী মানৱ সমাজে কলিক পূজা দিয়ে কিম্বা ধৰ্ম কাৰণ মই যুগ শ্ৰেষ্ঠ কলি হরি প্রবেশিলা ধর্ম মানি
ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামীৰ হোৱাৰ পাছতে মৰ্ত্যত যেন আমাৰ শক্তি ম্লান পাব ধৰিছে। আনফালে কলি অনুচ্চবৰকৈ মৰ্ত্যৰ মানৱকে পাপতে লিপ্ত কৰাই নিজৰ শক্তি দুগুণে বৃদ্ধি কৰিছে। আজি যেন বহুমতীও নিৰ্যাতিত। নাই যেনে তেনে কৰি হ'লেও মৰ্ত্যতে ধৰ্মৰ স্থিতি অটুট ৰাখিব লাগিব। নহ'লে কলিৰ বিপৰ্য ধুমুহাই পৃথিৱী এফালৰ পৰা গ্ৰাস কৰিব লাগিছে। ধৰ্ম গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত লৈছা থিতাপি। কলি মই কলি কিবা হেতু প্ৰৱেশিলা মোৰ সমীপে? কিবা প্ৰশ্ন আছে নেকি এই ধৰ্মৰ কাষতে? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম সৃষ্টি আদিৰ পৰা এই ধৰ্ম আছে আৰু ধৰ্ম আজীৱন থাকিব। তাত তোমাৰ কিবা ব্যাঘাত জন্মিছে নেকি? ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাতে ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্য। মোক আদেশ দিবলৈ কোন তুমি কলি? ধৰ্ম কালৰে নিৰ্দেশতে যুগৰ অনুসাৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আছে আৰু নিজৰ কৰ্তব্য কৰি যাব। এই কৰ্তব্যৰ বাবে না তোমাৰ আদেশৰ প্ৰয়োজন, না তোমাৰ অনুৰোধৰ প্ৰয়োজন। অনুৰোধ এই কলিয়ে নকৰে কদাপি। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম পৃথিৱীৰ পৰা। তথাপিও কিন্তু অনুৰোধ কলিয়ে নকৰে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থলোপী দেৱতা হৈ এই ধৰ্মক তুমি বন্দী কৰিবা? কত সাহস পালা তুমি? নেছে অপদাৰ্থ কলি। মোক সম্ভাৱিক কথা কবা ধৰ্ম। মোৰে ৰাজত্বত আশ্ৰয় লৈ মোকে অপদাৰ্থ বুলি কৰা অপজ্ঞা। তোমাৰ এই অপজ্ঞাৰ দিম আজি উপযুক্ত পুৰস্কাৰ। সাজু হোৱা তুমি যুদ্ধৰ বাবে। দেখে হকে চাও বাৰু তাৰ শক্তি কিমান। বেশ তুমি তোমাৰ সীমা চেৰাই গৈছা। তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম অজেয়, ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত বন্দী হৈ থাকিব, তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। কলিৰ ৰাজত্বত ধৰ্মৰ কোনো প্ৰয়োজন নাই।
ধর্ম ধর্ম কেবল মানৱ চিন্তা আৰু সেই ধৰ্ম এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে। বুজিছো, ভালদৰে বুজিছো। হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎগুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা ম্লান হোৱা নাই। ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত ধৰ্মক স্থাপন কৰিব আৰু সি আজীৱন পূজাৰ অগ্ৰভাগী হৈ ৰ'ব। কিন্তু সেয়া জানো এই কলিয়ে হবলৈ দিব। অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ। হস্তিনাপুৰক পাপ সাগৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজক ধৰ্মচ্যুত কৰি নৰহত্যা, আত্মহত্যা, মিছা বেশ্যা, আনহে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰা। তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ। হরি মুগ্ধ হুয়ে না
পিতা মহারাজ সেনাপতি চন্দ্ৰসেন মহারাজ বাছা জন্মেজয় পিতা যদিও মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাতে ৰজা পৰীক্ষিত আজি ভাৰতৰ 61 ৰজা পিতা তথাপি মোৰ মনত অলপো শান্তি নাই মহারাজ ধৰ্মপৰায়ণ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে মহারাজ আনহাতে ৰাজ্যতে দিনক দিনে বাঢ়ি অহা অত্যাচাৰ অনাচাৰে মোৰ মন একেবাৰেই অস্থিৰ কৰি তুলিছে মহারাজ মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় সেনাপতি আপুনি সমগ্ৰ ভাৰতৰ এক শক্তি সম্ৰাট হৈ এনেদৰে অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য চলাব কেনেকৈ আৰু আপোনাৰ এনে অৱস্থা দেখিলে দুৰ্যোধনে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আৰু সাহস পাব সেয়েহে মহাৰাজ আপুনি নিশ্চিন্ত মনেৰে ৰাজ্য শাসন কৰক পিতা সেনাপতিয়ে উচিত কথাকেই অৱতাৰণা কৰিছে পিতা আপোনাক কেনেদৰে অস্থিৰতাত দেখিলে মোৰ মন একেবাৰেই ভাগি পৰে পিতা আপোনাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মকে শিৰোগত কৰি মই মোৰ জীৱনৰ শিক্ষা লৈছোঁ পিতা এতিয়া আপুনিয়ে যদি এনেদৰে অস্থিৰতাত থাকে মই নিজকে কেনেকৈ প্ৰবোধ দিম পিতা তোমালোকৰ কথা অৱশ্যেই সঁচা পিতা কিন্তু শৈশৱ কালৰে পৰা মোৰ মনত অলপো শান্তি নাই মহাৰাজ মোৰ আজন্ম কালতে মোৰ পিতৃৰ বিয়োগ্যতাত পিতামহ পাণ্ডৱসকলে মোক লালন পালন কৰিছিল পিতা এতিয়া তেওঁলোকৰ বিয়োগ হোৱাতে মই কেনেদৰে শান্তিৰে থাকিম মহাৰাজ জন্ম হলে মৃত্যু এক চিৰসত্য জীৱনৰ আপুনি এজন গুণী জ্ঞানী সৰ্বগুণ সম্পূৰ্ণ ৰজা ভাবি চাওক মহাৰাজ প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ সেয়েহে ধৈৰ্য ধৰি প্ৰজাৰ সুখ আৰু শান্তিৰ বাবে চিন্তা কৰাহে উচিত পিতা এই সকলোবোৰ ভগৱান শ্ৰীহৰিৰ প্ৰদত্ত তেওঁহে জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব সম্বৰণ আমি মাত্ৰ কাৰণহে পিতা বিধাতাৰ বিধান ৰোধ কৰিব পৰা ক্ষমতা যে আমাৰ নাই পিতা চিৰ সত্যইতো তোমাৰ বচন বাচা পিতা আমি কাৰণ হ'লেও আমি নিজৰ কাৰ্য সদায় ধৰ্মমতে কৰি যাব লাগে নিশ্চয় পিতা নহ'লে ভগৱন্তৰ চৰণত আমি দোষী হ'ম পিতা ভগৱন্তই আমাক এই মনুষ্য জন্ম দিছে ভগৱন্তৰ নাম গুণ আমি যশ গুণ গাবৰ বাবে কিন্তু আমি এই মায়া মোহৰ লালসাত পৰি নিজৰ পাপ নিজেই গোটাইছোঁ মহাৰাজ যদি অনুমতি প্ৰদান কৰে এটি কথা ক'ব খোজো মই সেনাপতি মোক কিবা ক'বৰ বাবে তুমি অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই মহাৰাজ সেয়া এই দাসৰ প্ৰতি আপোনাৰ মহানতা আজি বহুত দিন হ'ল মৃগয়া কৰিবলৈ যোৱা নাই যদি আপুনি অনুমতি প্ৰদান কৰে তেন্তে কুমাৰ জন্মেজয়ৰ সহিতে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে মৃগয়া মহাৰাজ আনন্দেৰে মই দিছোঁ অনুমতি মহাৰাজ কুমাৰ জন্মেজয়ক লগত লৈ অতি সাৱধানেৰে মৃগয়া যাত্ৰা কৰিবা ভাল মহাৰাজ বাৰু সেনাপতি বাছা জন্মেজয় পিতা ব'লা এতিয়া আজিলৈ সভা ইমানতে ভংগ কৰা হওক বলক মহাৰাজ
অলেখ চেষ্টা কি বিফলে যাব মোৰ মোৰ অন্তৰত জ্বলি থকা প্ৰতিশোধৰ দাবানল কি অন্তৰতে নুমাব দিব পাৰি নাই নাই নোৱাৰি 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 পাণ্ডৱে পাণ্ডৱ দাহ কৰি মোৰ বংশ নিঃশেষ কৰা দে কৰি আজি পৰ্যন্ত চলিছো মই প্ৰতিশোধৰ তীব্ৰ কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনক দংশন কৰিব চেষ্টা কৰিও সফল হ'ব নোৱাৰিল তাৰ পাছতো মই বহু চেষ্টা কৰিলো কিন্তু 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 প্ৰতিবাৰেই কেৱল বিফল বিফল মাথো বিফল পাণ্ডৱে ইহ সংসাৰৰ পৰা মেলানি মাগিলে কিন্তু তথাপিতো পূৰ্ণ নহল মোৰ মনৰ কামনা পাণ্ডৱ বংশধৰ হস্তিনাৰ ৰজা পৰীক্ষিত এতিয়াও জীৱিত পাণ্ডৱৰ দৰে মহা ধাৰ্মিক হোৱা হেতুকে মই পৰীক্ষিতৰ কাষেই চাপিব পৰা নাই বুজিলো ভালদৰে এনেদৰে আৰু নহ'ব কদা এইবাৰ পৰীক্ষিত কৰিম অন্বেষণ স্থান কাল পাত্ৰভেদে পাত্ৰভেদে সুবিধা অনুযায়ী মই পৰীক্ষিতক কৰিম দংশন আৰু নিজ কৰ্তব্য মই কৰিম সাধন হরি হরে প্রবেশিলা রম্ভা দেবী শোভা রভিতর আজে কামে বিমোহিতা দেবী সংসার ভর আরে কামে বিমোহিতা দেবী সংসার আরে লয় পাইলা গয়া সময় যাৰ কুল আজি সামাজিক লোকে ডাকি হৰি হৰি
খড়কৰ অপেশ্বৰী মই নাম মোৰ ৰম্ভা মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই এই খড়গৰ প্ৰধান অপেশ্বৰী পাতিলে মোৰ মায়াৰ দ্বাৰা দেৱ কাৰ্য সিদ্ধিৰ বাবে এই জগতৰ মাজত পৰি আছো অনাই বনাই আৰু এইবাৰো কলিৰ সহযোগত কাল আৰু অকাল দৈত্যক বধ কৰি শোক মুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত মই কলিৰ প্ৰভুত্ব কৰিম বিস্তাৰ চাওঁ অতি সংগোপনে শোক মুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত পাপৰ বীজ মই কৰিম সঞ্চাৰ যাওঁ শোক মুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি এই পৃথিৱীত মই পাপৰ বীজ কৰিম হরি হরে প্রবে শোভন মাঝে দৈত্য রা জন আরে দৈত্য রা জন আরে বীর দর্পে ভাতৃ খমে দেখি দেখু ভন আদি মহা পরক্রমী দুয়ো দেখিতে দুর্জন আরে দেখিতে দুর্জন আরে রাম হরি রাম হরি ভোলা গর্ব জন থাক রিনা রে পাদি নাও কিটি থাক হৃদয় রিনা রে ভাতৃ কাল দাদা চম্রজর অঘাত হতনত লাভ করিত আমার হমবর আসি পর্যন্ত পৃথিবীত এই দৈত্যর বীরত্বক রাখিস দিয়ে স্বর্গত থাকিও আসি দেবতা সকল দেবতা সকল আমার ভয়ত থরা থরা করি হাই কমাল ভাই ইহঁতৰ হৃদয়ত থাপ থাপ কৰি উঠা কম্প মানে আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলিত হৈ আজি এই দৈত্য সমাজত
সত্য কথা দাদা, আমার শক্তি পরাক্রমতে স্তব্ধ আজি সকলোতে ঈশ্বর ত্রাণকর্তা রূপে সর্বত্রে আমাকে করিছে স্বীকার। তথাপিতো কিন্তু দাদা, হয় ঈর্ষা হয় কেতিয়াবা, ঈর্ষা হয় কেতিয়াবা হয় সমুদ্রে অরিমিমালার দরে প্রবল তরঙ্গর সৃষ্টি করি সার করি মই শান্ত হওয়া ভাই। দাদা যুদ্ধ দৈত্যর শিরনগরী অশিলতেই মিলিব ভাগ্যতে। তুমি আৰু মই সেতিয়ালৈকে থাকিম লগতে। আমাক পৰাজয় কৰিব পৰা বীৰ বিশ্বত বিৰল। আৰু হয় কোৱাচোন ৰাজ্যৰ সাংবাদিকে আমাৰ সকলো প্ৰজাই কৰ কৰিলেনে আদায়? দাদা হয় রাজ্যর সকল প্রজাই কর আদায় করিছে দাদা, কিন্তু দাদা হয় আমার বর্তমানত দুজন ঋষি বুড়িয়ে কর আদায় দিয়ার ভয়তে রাজ্যেরই পলাই গৈছে দাদা। ও দাদা, আর মই যোৱাৰ সংভেদ পাই পলালে কি হতে? সামান্য তপস্বীৰ ইমান সাহস! দৈত্য ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত সিহঁতে অশ্বমেৰী কৰিছে পলায়ন। হয় দাদা ইহঁতক ঈশ্বৰী আনি হাতে গলে সত্তৰ কলি লগাই বন্দী কৰি ৰাখিব অন্ধকাৰ পোতাহলে। দাদা তার বাবে চিন্তারে নেদেখু কারো এই কালে কাল মূর্তি ধরি চতুর্দিকে মই কন্যা করিছো সঞ্চালন করায়ত্ত হব দুইজন অনতি পলবে। বেশ ভাই, কিন্তু ভাই দাদা আজি বহুদিন হল মধুবনৰ কোনো সংবাদ পোৱা নাই। মধুবন, গতিকে তুমি নিজেই এবাৰ গৈ মধুবনৰ সংবাদ লৈ আনিবা। ভাল দাদা, তোমার আদেশ পালি এতিয়াই যাত্রা করিম মধুবনলৈ। ভাই কিন্তু দাদা কোৱা ভাই, মনে মরি কই খোদে খোদে চারিদিকে শত্রু কেবল আমাকে ধরিবা করি। সেই হেতু দাদা তুমি অতি সতর্কতারে আর কুশলে রাজ্য করিবা সাহস। ও দাদা তুমি সতর্কতারে আর কুশলে রাজ্য করিবা সাহস। এতিয়া মই আহিলো হে দাদা। ভাই নিপতিমাই উচ্চ বিনিৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনাৰী। প্ৰাচীৰৰ দৰে অশ্বদং গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰ কাল। তেনেস্থলত কোন শত্ৰুৰ বাবে মই শংকিত। আহক শত্ৰু, সিহঁতৰ ক্ষেপণাস্ত্ৰ
বাটতে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰি মই ধূলিত লগাম। মহান ৰাজা দৈত্যেশ্বৰৰ জয় হওক, জয় হওক, জয় হওক, জয় হওক। কোন তুমি? দৈত্য নে মানৱ, শত্ৰু নে মিত্ৰ, কোৱা শিক্ষে। দৈত্যেশ্বৰ, মই দৈত্য কিম্বা মানৱ নহয়। কালৰ আদেশত দ্বাপৰৰ পাছত মই মোৰ ৰাজত্ব ল'বলৈ আহিছোঁ। মই যুগৰাজ কলি। যুগৰাজ কলি? হয় দৈত্যেশ্বৰ। তাৰ মানে তুমি দেৱতা, স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা প্ৰয়োজন এই দৈত্যৰ কাষত? প্ৰয়োজন আছে দৈত্যেশ্বৰ। যুৱৰাজ, আপোনাৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছোঁ। স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে? দৈত্যেশ্বৰ, আচলতে ইয়াত কোনো জটিলতা নাই। মোৰ বাসস্থান স্বৰ্গতহে, মৰ্ত্যত নহয়। কিন্তু কালৰ আদেশত দ্বাপৰৰ পাছত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ। তাতে আপুনি মহাবীৰ, মহাপৰাক্ৰমী। আপোনাৰ দৰে অজেয় নৃপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰেই জীৱন ধন্য। লগতে প্ৰয়োজনত ময়ো না দিহা পৰামৰ্শই আপোনাক ক্ষুদ্ৰতমভাৱে হ'লেও সহায় কৰিব পাৰিম দৈত্যেশ্বৰ। তুমি কিন্তু উচিত কথাই প্ৰকাশ কৰিছা দৈত্যেশ্বৰ। বেশ, নিঃসন্দেহে তোমাক মোৰ ৰাজ্যত দিলো আশ্ৰয়। নিশ্চয়মতে থাকিব পাৰিবা তুমি মোৰ এই ৰাজ্যত। আৰু মানে তুমি মোক কৰিবা সহায়? নিশ্চয় নিশ্চয় দৈত্যেশ্বৰ, নিশ্চয়। বাৰু যুৱৰাজ, দৈত্যেশ্বৰ, এতিয়া যাওঁ ব'লা, যাত্ৰা কৰো অন্তঃপুৰলৈ। বল দৈত্যেশ্বৰ। ৰাজা পৰীক্ষিত, তোমাৰ হস্তিনাপুৰত কলিৰ দ্বাৰা নিৰ্গত হৈ থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱা প্ৰত্যক্ষৰ সময় অতি সন্নিকট। বিষবাষ্প, কলিৰ বিষবাষ্প। হে প্রভু শ্রী হরি, তোমার কি যে অপার মহিমা। তোমার নামকেই হার করি, কতদিন কত রাত্রি একাকার করি হরি হরি বলি বিচারি পড়িছু। কিন্তু আজি পর্যন্ত তোমাক নাপালো দর্শন। অবশ্যে আমার দরে ক্ষুদ্র প্রাণীয়ে তোমার অপার মহিমা বুঝিবর কি সাধ্য আছে প্রভু?
তথাপিও প্ৰভু তোমাৰ নামকে হার কৰি মই তপস্যা কৰিম চিৰকাল। খোৱা সুদূৰত সুখদেৱ তপস্যাত মগ্ন। কিমান ধুনীয়া সুখদেৱ, এনে লাগিছে যেন তপস্যা ভংগ নকৰি মোৰ সকলো কৰ্ম ইয়াতে সামৰি থৈ সুখদেৱক এপলক দৃষ্টিৰে একেথৰে চাই লওঁ। কিন্তু সাৱধান সাৱধান ৰম্ভা, তই তোৰ কৰ্তব্য কৰিবই লাগিব। মোৰ মায়াৰ দ্বাৰা মোৰ ৰূপ যৌৱনত মতলীয়া কৰি সুখদেৱৰ পৰা ভাগৱত শাস্ত্ৰ শৰণ কৰিলি ব্ৰহ্মচৰ্য ব্ৰত মই কৰিম ভংগ। কিন্তু কেনেকৈ মই সুখদেৱৰ যাওঁ কাষ কি উপায়ে মই সুখদেৱৰ যাম কাষ যাওঁ। মই মোৰ কৰ্তব্যত হওঁ অগ্ৰসৰ। উপায় ৰক্ষা কৰা কোন আছে মোক ৰক্ষা কৰা কোন আছে ৰক্ষা কৰা। অকস্মাত অৰণ্যৰ মাজতীয়া কাৰ আৰ্তনাদ। ৰক্ষা কৰা কোন আছে মোক ৰক্ষা কৰা। অতৈপ্য অৰণ্যৰ মাজত অবলাক কোনোবাই কৰিছে অত্যাচাৰ। যেয়েই নহওক বিপদত আত্মজনক সহায় কৰাটো আমাৰ প্ৰধান কৰ্তব্য। ভয় নাই দেৱী, আমি এই তোমাক কৰিম সহায়। ভয় নাই দেৱী। ৰক্ষা কৰা কোন আছা মোক দুষ্টৰ হাতৰ পৰা ৰক্ষা কৰা। ভয় নাই দেৱী, আমি এই তোমাক কৰিম সহায়। ৰক্ষা কৰা মোৰ দুষ্ট হাতৰ পৰা মোক ৰক্ষা কৰা। কোনো ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনেও একো অনিষ্ট কৰিব নোৱাৰে। কিন্তু দেৱী, কোন তুমি? দিয়া তোমাৰ সত্য পৰিচয়। মই বনৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বনদেৱী। উত্তৰ পাৰত সৰু মূৰটোৰ কাষতে মোৰ বাসস্থান। তোমাক কোনেও অৰণ্যৰ মাজত বিপদ ঘটাব খুজিছিল, আৰু বৰ্তমান সি এতিয়া কোন দিশে কৰিছে গমন? মই বনৰ মাজত ঘূৰি ফুৰোঁতে কোনোবা দুষ্ট চক্ৰই মোক হৰণ কৰিব খুজিছিল, আৰু আপোনাৰ মাত শুনি তেওঁলোক ততালোকে সেই স্থানৰ পৰা কৰিল পৰায়ণ। মোক অনাথিনী নকৰিব, মোক ৰক্ষা কৰক। অৰণ্যৰ মাজতো আজি অবলা নাৰীক দুষ্টই কৰিছে অত্যাচাৰ। দেৱী, তুমি কোনো ভয় নকৰিবা, আমি এই তোমাক আশ্ৰয় কৰিম প্ৰদান। আপুনি কিমান সহজ সৰল শান্ত প্ৰকৃতিৰ, পিছে কোননো আপুনি?
মহামুনি ব্যাসদেৱৰ সন্তান নাম মোৰ হোক। এই বিশাল অৰণ্যৰ মাজত একমাত্ৰ হৰিক আৰাধনাৰ কৰাই হৈছে মোৰ প্ৰধান কৰ্তব্য। সুন্দৰ তেওঁ নাই নাই চলে বোলে কিম্বা কৌশল কৰি গ'লো সুকমুনিৰ পৰা ভাগৱত শাস্ত্ৰ হৰণ কৰি কলিৰ প্ৰভুত্ব মই কৰিম বিস্তাৰ। মই মোৰ কাৰ্য সিদ্ধি কৰিবই লাগিব। মই মোৰ কাৰ্য সিদ্ধি কৰিবই লাগিব। কি ভাবিছা দেৱী? ভাবিছোঁ মানে শুনিবলৈ পাইছোঁ আপোনাৰ গৰ্ভত বোলে ভাগৱত শাস্ত্ৰ আছে। এয়া অৱশ্যে সত্য দেৱী। একমাত্ৰ প্ৰভু ভগৱন্তৰ কৃপাত আমাৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ আছে। কি ক'লে ঋষিবৰ? যিদিনাৰ পৰাই মই আপোনাৰ নাম শুনিছিলোঁ সেইদিনাৰ পৰাই শয়নে সপোনে কেৱল আপোনাকে বুজিছিল। সেয়ে আপুনি মোক দাসী ৰূপে কৰক গ্ৰহণ। এয়া তুমি কি কৰিছা দেৱী? এনে কাৰ্য অতি অশুভন। যোৱা দেৱী, খন্তেক তুমি বিশ্ৰাম কৰাগৈ। সেই ঋষিবৰ মন প্ৰাণ মই সকলোতে আপোনাৰ নামতে অৰ্পণ কৰিলোঁ। যদি আপুনি মোক গ্ৰহণ নকৰে নৰবনে আপোনাৰ পুৰুষত্ব জীৱন। দেৱী, মায়ামোহত আবদ্ধ হৈ মায়াৰ দ্বাৰ মুক্ত কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে সেইজনৰ জীৱনে মাত্ৰ বৃথা। কামনাত প্ৰফুল্লিত হৈ এই মনুষ্যই ক্ষন্তেকতে যৌৱন ধন সম্পত্তি সকলো নাশ কৰে। আৰু কি জানা দেৱী, এই ক্ষন্তেকৰ শুভৰ বাবেই এই নৰ দেহাও এদিন বিসৰ্জন দিব লগা হয়। সেইদেৱ সকলোবিলাক চতুৰালি কৰি পৰীক্ষাৰ আপুনি মোক দাসী ৰূপে কৰক গ্ৰহণ। দেৱী, নৰ ৰক্তৰে গঠিত এই দেহত বস্ত্ৰ আভূষণ কৰি তুমি মোৰ মুক্তিৰ পথৰ ৰুদ্ধ কৰিব খুজিছা? এই কাৰ্য কদাপিতো নহ'ব সম্ভৱ। নহয় দেৱ, মোৰ অন্তৰত আঘাত নিদিব। শয়নে সপোনে কেৱল মই আপোনাক বুজিছিলোঁ। গতিকে আপুনি মোক দাসী ৰূপে কৰক গ্ৰহণ। তোৰ হোৱা ৰমণী, মোক দাসী ৰূপে গ্ৰহণ কৰক দেৱ। তোৰ হোৱা ৰমণী, গ্ৰহণ কৰক। নিশ্চয় জানিব পাৰিছো বন দেৱী তুমি নোহোৱা কদাপি। খন্তেক অপেক্ষা কৰা, ধ্যান কৰি জানিলম মই তোমাৰ প্ৰকৃত পৰিচয়। কলংকিত অপেশ্বৰী, তুমি যি মনোভাৱ লৈ এই শুকৰ কাষ চাপিছা এই তোমাৰ কামনা কদাপিতো নহ'ব পূৰণ। অনাৰমণি, পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপা অভিশপ্ত হবা তুমি চিৰদিনলৈ। আৰু শুনা দেৱী, তোমাৰ উপস্থিতিত চিৰদিনৰ বাবে কলুষিত হ'ল মোৰ এই পবিত্ৰ আশ্ৰম। আৰু সেইবাবে এই মুহূৰ্ততে এই আশ্ৰম মই কৰিছো গ্ৰহণ। মোৰ ৰূপ সৌন্দৰ্য সুকমুনিৰ মন বিচলিত কৰিব নোৱাৰিম। ধন্য সুকমুনি, ধন্য তোমাৰ ব্ৰহ্মচৰ্য প্ৰ। এবাৰ ব্যৰ্থ হ'লো বুলি পুনৰ মোৰ মায়াৰ জালেৰে সুকমুনিক প্ৰেমত আঁকোত
সমাপ্ত কৰি সুকমুনিৰ পৰা ভাগৰ শাস্ত্ৰ কৰিম খৰম। চাওঁ এইবাৰ এক নতুন কৌশল ৰচনা কৰোঁগৈ। জ্ঞানী বিশাৰদ সৰ্বজ্ঞানী বিশাৰদ কাশ্যপ ব্ৰাহ্মণ কাশ্যপ ব্ৰাহ্মণ আদি প্ৰৱেশ কৰিয়া আহে দেখি দেখি আৰে ৰাম হৰি ৰাম নহ'ব, এনেদৰে নহ'ব, এনেদৰে নহ'ব। মই গম পাই গ'লো এনেদৰে নহ'ব। এনেদৰে আৰু কিমান কষ্ট ভোগ কৰিম হয়নে? এই সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ এজন বিদগ্ধ পণ্ডিত। সেই বুলি যদি আনৰ সহায়ৰ নামত জানো মোৰ এই সৰুকে হ'লেও পেট এটাটো আছে, এইটো এজনে সান্তনা লভিব। গৃহত যিগৰাকী আছে এইটো দেৱবাদ্যৰ নিচিনা দীঘলীয়া ডাঙৰ, সেইটোও সান্তনা নল'ব। কিমান মানুহে যে মোৰ সেই তন্ত্ৰ মন্ত্ৰ বলেৰে কিমান অসাধ্য সাধন কৰিলে, কিন্তু কিবা এটা দিবৰ বেলিকা সকলো ফুটুকা ফেন। আকৌ যদি মই পুনৰাই সুধো তেনেহ'লে মোক কয় বোলে পোৱাই নাই নহয়, বোলে দিম নহয় ৰ, বোলে মৰি যোৱা নাই নহয়। এনেকে বাৰু মোৰ এই সংসাৰখন চলেনে বাৰু? ইফালে মানুহজনীৰ কেটেপ কেটেপ মাত কেইকাৰে, বুকুত একেবাৰে কৰে বিধানী পিনে। মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু ভয়ো লাগে। কিয় যে মই বিবাহ পাশত আবদ্ধ হৈছিলো। আই বোপাই ক'লে যে বিবাহৰ উপযোগী হৈছে বোলে বিবাহ পাশত আবদ্ধ হ। মই বোলো হ'ব। আই বোপাই কথা মানিয়ে বিবাহ পাশত আবদ্ধ হ'বলৈ মই অনুমতি দিলোঁ। আমিতো আৰু ৰজা মহাৰাজা নহয়, বা আমাৰ ৰজা মহাৰাজা আমি পুত্ৰও নহয়। আমাৰ আৰু কি আৰু আমাৰ পচন্দ কথা নাই। যোনে যিয়ে আৰু আমাক দিয়ে আৰু সেয়ে আমি ভগৱানৰ নিৰ্মালী বুলি আমি গ্ৰহণ কৰোঁ আৰু তেনেকুৱাহে আমাৰ। আৰু বিবাহৰ দিনা গ'লোঁ, তথাপিও মুখখন নেদেখিলোঁ আইগৰাকী। বিবাহৰ সকলো মাংগলিক কাৰ্য সম্পন্ন হ'ল, তথাপিও আইগৰাকী মুখখন নেদেখিলোঁ। আমাৰ বিবাহৰ পাছত আকৌ সেই মুখ চোৱা পৰ্ব এটা থাকে নহয়, সেইদিনাখন আৰু গ'লোঁ আৰু আইগৰাকী সেইদিনাখনহে মুখখন চাম বুলি। আৰু সন্ধিয়া বেলিকা কথা কোঠালিলৈ সোমাই গৈছোঁ। মই আকৌ আইগৰাকীক মাতিছোঁ। মই বোলো আইগৰাকী আছানে? আইগৰাকী আছোঁ বুলি কৈছে, কিন্তু মই নাই দেখা। আকৌ এবাৰ মাতিছোঁ। মই বোলো আইগৰাকী তুমি আছানে? আইগৰাকী আছোঁ বুলি কৈছে, কিন্তু মই নাই দেখা। মই বোলো কথাটো কি? মই আকৌ এবাৰ কৈছোঁ আইগৰাকী তুমি ক'ত আছা?
তেতিয়া আইগৰাকীয়ে কৈছে মই বোলে মই বা কাষতে আছোঁ তেতিয়া মই গম পালোঁ মোৰ জীৱন এন্ধাৰ তাৰপিছত মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো যেতিয়া মাৰি দিছে দাঁতকেইটা চেলেককৈ মাৰিছে মই তেতিয়া অনুমান কৰিব পাৰিছোঁ আইগৰাকী আছে বৰণ মই ক'লোঁ নহয় অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকীৰ বৰণ এঙাৰটুকুৰা চালেও বেলেগ একো চাব নালাগে আমাৰ সিদ্ধ সিজোৱা চৰুটো উভতাই দি তাত চুলি কেইডালমান লগাই দিলে যিটো আকৃতি ল'ব মোৰ আইগৰাকী বৰণো একেই আৰু তেনেকুৱাই তথাপিও মই ইমান অনাবৃষ্টিৰ দিনতো মই খালী পেটে থাকিবলৈ দিয়া নাই একোই এফাল ল'ৰা ছোৱালী দিছোঁ মই থাক বুলি ক'লে এতিয়া থাকিবলৈ দিব নোৱাৰি নহয় একোই এফাল ল'ৰা ছোৱালী দিছোঁ একোইটো সকলোৱে বুজি পাইছে এফালটো চাগে বুজি পোৱা নাই এফালটো মানে আহো আহো গৈ আছে আৰু সম্পূৰ্ণ হ'ব বাৰু ঈশ্বৰৰ আশীৰ্বাদ থাকিলে বাৰু যি নহওক আৰু সেইজনীয়ে ল'ৰা ছোৱালী সোপাও দিছোঁ তথাপিও খাওঁ খাওঁকৈ ৰুদ্ৰমূৰ্তি ধৰিয়ে থাকে সেইদিনাখন খাবলৈ নাপায় মোক মাৰিলেহেঁতেন প্ৰথমতে মই ৰক্ষা পৰিছোঁ এইটো দেখাই যদি তাই মোক গাৰ ওপৰত উঠি দিয়ে তেনেহ'লে মোৰ কি হ'ব বাৰু পিছে মই এতিয়া ইয়াত পলম কৰি থাকিলে নহ'ব সেইজনীয়ে যদি খাবলৈ নাপায় যদি মোক কেনেবাকৈ বিচাৰি সি ইয়াত পায়হি মোৰ কি হ'ব ঠিকনা নাই যাওঁ সেইজনীকে কিবা অকণমান খুৱাই বুৱাই শান্ত কৰোঁগৈ সেইজনী গৈছোঁ মই এয়াই মধু ৰম্ভা এইবাৰ তই তোৰ কাৰ্য সিদ্ধিৰ পথত মানৱ আৰু দৈত্যৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব শুনিছোঁ দৈত্যকাল বনলৈ কৰিছে ক'ব তাৰ লগে লগে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো এই বনলৈ কৰিছে গমন প্ৰথমতে মোৰ ৰূপত মুগ্ধ কৰি কাল দৈত্যক মোহিত কৰিম তাৰ পাছত চন্দ্ৰসেন আৰু কাল দৈত্যৰ মাজত বিবাদৰ কৰিম সূচনা আৰু তাৰ পাছত চন্দ্ৰসেনক মই পতিৰূপে কৰিম বৰণ হোৱা কাল দৈত্য এইফালে আহিব লাগিছে মই মোৰ মায়াৰ কাৰ্য কৰোঁ সম্পাদন মই মোৰ মায়াৰ কাৰ্য কৰোঁ সম্পাদন মধুবন পূৰ্বতকেও অধিক ফলে ফুলে যথেষ্টৰ হৈ উঠিছে এই বাৰ্তা দাদাই শুনিলে মনত শান্তি লাভ কৰিব যাওঁ আৰু কিছু দূৰ মই কৰোঁ অন্বেষণ কি অতৈপ্য বনৰ মাজতে কোনেই সুন্দৰী ৰমণী কি অপূৰ্ব সুন্দৰী সাক্ষাৎ অপেশ্বৰী যেনে নামি আহিছে সৰগৰ পৰা নাই নাই এই সুন্দৰী পত্নী ৰূপে মই গ্ৰহণ কৰিবই লাগিব যাওঁ অতি শীঘ্ৰে মই প্ৰেম আলিংগন কৰোঁ নিবেদন ৰমণী ৰমণী অ ৰমণী
চোৱাচোন কোন আজি বিদ্যমান তোমাৰ কাষত কোন তুমি কিবা হয়তো উপস্থিত হলা মোৰ সমীপে কাকতি কৰিছো আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা তুমি বন দেৱী অপেশ্বৰী যিয়েই নোহোৱা তোমাৰ ৰূপ লাৱণ্যই মোক একেবাৰে মতলীয়া কৰিছে ৰমণী লৈ যাম তোমাক আমাৰ ৰাজ্যলৈ দিয়া মোক একেবাৰে স্নেহালিংগন আঁতৰি যা তই মোৰ সন্মুখৰ পৰা তোৰ পাপ হাতেৰে কদাপিনি তই মোক নকৰিবি স্পৰ্শ ৰমণী এই গহীন বনৰ মাজত দূৰ দূৰণিলৈকে পশু পক্ষীৰ বাৰে আন কোনোৱেই নাই সেয়েহেতু তোমাকে ৰক্ষা কৰোঁতা কোনো নোলাবজি দানৱৰ বিচৰণস্থলী ৰমণী দিয়া মোক একেবাৰ স্নেহালিংগন ৰমণী মাতা তুমি উচ্চস্বৰে মাতা ৰক্ষা কৰোঁতা কোনো নোলাবজি দানৱৰ হাতৰ পৰা ৰমণী মৃগয়াৰ সেইটো চলে চন্দ্ৰসেদয় আৰে জন্মে জয়ৰ সংগে চলে দেখা সৰ্বজন আৰে জন্ম জয়ৰ সংগে চলে দেখা সৰ্বজন সেনাপতি শুনিছানে সুদূৰত কোনোবা নাৰীৰ অবলাৰ কণ্ঠস্বৰে নিশ্চয় তেওঁ কিবা বিপদত পৰিছে বলা সেনাপতি আমি তেওঁক কৰোগৈ সহায় সঁচা কথা কুমাৰ কোনোবা ৰমণী এই দুৰ্ঘৰ অৰণ্যৰ মাজত পৰিছে বিপদত ৰথ আগুৱাই নিয়া কুমাৰ এতিয়াই উদ্ধাৰ কৰোঁ সেই ৰমণীক বলা ৰক্ষা কৰা ৰক্ষা কৰা
চল দৈত্য মই জীৱিত থকাৰ অৱস্থাত নোৱাৰো বলাব তোৰ বিকাশ অভিপ্ৰায় এই কালৰ সন্মুখত কিয় জ্বলন্ত অগ্নিত জাপ দিবলৈ আহিছ মুহূৰ্ততে চাৰখাৰ হবি কালৰ প্ৰভাৱত অস্তিনৰ নাম মোৰ চন্দ্ৰসেন মই জীয়াই থকা অৱস্থাত নোৱাৰো বলাব তোৰ বিকাশ অভিপ্ৰায় নিজ ৰক্ত প্ৰদানী হলেও উদ্ধাৰ কৰিম মই এই ৰমণীক ৰক্ত তোৰ ৰক্ত দে প্ৰথমতে তোৰ ৰক্ত পান তাৰ পাছত দত্ত কৰিম মোৰ কামাৰল অসহ্য নিৰ্লজ্জ বৰ্বৰ আমাৰ সাক্ষাৎতে কৰতো এনে অসভ্য আচৰণ সেনাপতি ইয়াক এই মুহূৰ্ততে কৰা বাৰণ নতু ই ঘটাব মই থকাৰ অৱস্থাত নালাগে তুমি অস্ত্ৰ ধাৰণ কৰিব মই অকলেই এই দৈত্যক প্ৰথম জমৰ নকৰে সাৱধান দৈত্য সাৱধান হ মৃত্যুৰ বাবে কাপুৰুষ দৈত্য এই গণ শকতি লৈ যুদ্ধ কৰ চন্দ্ৰসেনৰ লগত পালি আদি তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমণী এতিয়া তুমি বিপদমুক্ত যোৱা তুমি স্বস্থানে আনন্দৰে কৰাগৈ বাস কোন আপুনি কৰিলে কি উদ্ধাৰ মোক বিপদ কালত জানে দেৱ সেই বনত মই নহওঁ বিপদমুক্ত দয়া কৰি মোক পত্নীৰূপে কৰক গ্ৰহণ আহিছিলোঁ মাত্ৰ মৃগয়াৰ হেতু এতিয়া মই তোমাক কেনেদৰে গ্ৰহণ কৰিম যদি আপুনি মোক গ্ৰহণ নকৰে তেন্তে সতী ধৰ্ম ৰক্ষা কৰে মই এই দেখা ডিম বিসৰ্জন মই এতিয়া কি কৰোঁ কেনেকৈ এই কথা মহাৰাজৰ আগত প্ৰকাশ কৰিম কুমাৰ মই একেবাৰে বুজিব পৰা নাই মই কি কৰোঁ সেনাপতি সতী ধৰ্ম ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য আৰু ক্ষত্ৰিয়ৰ কৰ্তব্যৰ পৰা কেতিয়াও হস্তিনাপুৰবাসী বিচলিত হোৱা নাই সেনাপতি গতিকে সেনাপতি তুমি এই ৰমণীক পত্নী ৰূপে গ্ৰহণ কৰা নিশ্চয় পিতা তোমাৰ এই কাৰ্যত আনন্দিত হ'ব সেনাপতি তোমাৰ কথাই যেন সত্য হওক কুমাৰ হে দেৱী সতী ধৰ্মৰ ৰক্ষাৰ্থে আজি তোমাক মই ভৰ্যা ৰূপে কৰিলোঁ গ্ৰহণ কৰিব সেনাপতি মৃগয়াত হলে মৃগলাভ নহল সেনাপতি তোমাৰ কিন্তু পত্নী লাভ হল বলা সেনাপতি আমি পলম নকৰি নিজ ৰাজ্যলৈ উভতি যাওঁ বলা দেৱী